কোনোবাই বৰ ধুনীয়াকৈ ভগৱানৰ নামত খুব সুন্দৰকৈ দ্ৰব্য বস্তু আগবঢ়াই দিছে। আমি ভাবিছোঁ কি যে ইমান ধুনীয়া ধুনীয়া বস্তু ভগৱানক এখেতলোকে দিছে, গতিকে ভগৱানে এই দ্ৰব্য বস্তুৱেই গ্ৰহণ কৰিব, আমিতো একোৱেই দিব নোৱাৰোঁ, আমাৰ বস্তুনো ভগৱানে ক'ত গ্ৰহণ কৰিব। আমাৰ মহানগৰীৰ ফালে মানুহবিলাকে ধুনীয়া ধুনীয়া নামঘৰ সাজিছে, মজাইক খুৱাইছে, টাইলছ লগাইছে ৱালত, গুৰু আসন একদম ধুনীয়া ধুনীয়া কাঠৰে নিৰ্মিত চিকচিকীয়া গুৰু আসন, য'ত একদম পূৰ্ণাংগ ৰূপত হস্তি কাছ হস্তি সিংহযুক্ত সিংহাসন বহুৱাই লৈছে। ঠিকে আছে, চব ঠিকে আছে ইমানলৈকে। এতিয়া সমস্যা হ'ল পিছদিনাখনৰ পৰা কোনে চাকি জ্বলাব ইয়াতে, পৰিয়ালৰ কাৰো সময়ে নাই, গুৰুগৃহ হৈ গ'ল। এতিয়া গুৰুগৃহত চাকি জ্বলাবলৈ মানুহৰ সময় নাই। দেউতাকে কৈছে মইতো কামৰ কাৰণে বাহিৰতে থাকোঁ বেছিভাগ সময়, মাকে কৈছে মইতো ল'ৰা ছোৱালীবিলাকক লৈ ব্যস্ত থাকোঁ, মোৰো নিজৰ কাম থাকে, ল'ৰা ছোৱালীটো নকৰে। সেইকাৰণে সেই নামঘৰ জনাত গধূলি পুৱা চাকি জ্বলাবৰ কাৰণে কোনোবা এজন ব্যক্তিক দৰমহাত ৰাখিছে, তেওঁ ৰাতিপুৱা আহে, গুৰুগৃহ মোচে। দৰমহাত থকা ব্যক্তিজনে নামঘৰ মচিছে, বন্তি জ্বলাইছে, বাছ। আপোনালোকে ভাবে নেকি প্ৰভুসকল যে মজাইক খুৱাই লোৱা নামঘৰত দৰমহাধাৰী ভকতে আহি গুৰুগৃহত বন্তি জ্বলাইছে, সেই গুৰুগৃহ আপোনাৰ কাৰণে প্ৰয়োজন আছে জানো? যদি তাত শ্ৰদ্ধাই নাই, আপোনাৰ যদি সময় নাই ঈশ্বৰৰ কাৰণে, তেতিয়াহ'লে তেনেকুৱা নামঘৰ সজোৱাৰ কি প্ৰয়োজন আছে? সেইকাৰণে প্ৰভুসকল, ভক্তি কেতিয়াও দেখুওৱা বস্তু নহয়, ভক্তি অন্তঃকৰণৰ বস্তু। প্ৰজ্ঞাৱানসকলে অন্তঃকৰণে ভগৱন্ত পুৰুষক ভজনা কৰে। ইয়াত সেইকাৰণে কৈছে হীৰা মৰা ধৰ্মেশে ধনৰ ফল ইহা কোন জানে, অহৰ্নিশে খানছে বিত্ত যত পাৰে মানে, হীৰাম নেদৈ দান দক্ষিণা নৰাধে মনে হৰি, পুত্ৰ ভাৰ্যা সমেমাত্ৰ ভুঞ্জয় পেট ভৰি। ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰিব পৰা আটাইতকৈ শ্ৰেষ্ঠ বস্তুটো কি দিব আপুনি ভগৱানক? ভগৱানক দিব পৰা আটাইতকৈ সৰ্বশ্ৰেষ্ঠ বস্তুটোৱে হ'ল আপোনাৰ শৰীৰটোৱে। আপোনাৰ এই তুচ্ছ শৰীৰটোক ভগৱানক সমৰ্পিত কৰি দিয়ক। মানে এই শৰীৰটো সমস্ত ইন্দ্ৰিয়ৰ বাসস্থান, সেইকাৰণে ই সদায় বহিৰ্মুখী গতি কৰে, কিন্তু ইয়াক একত্ৰ কৰি যিদিনাখন ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিব, তেতিয়া আপোনাৰ জীৱনত এটা উপকাৰ সাধন হ'ব। আৰু সেই উপকাৰটো হ'ল অহম মম ভাৱনাৰ পৰা আপুনি মুক্ত হ'ব। অহম মম মানে মই মোৰ ভাৱনা, অহম মানে মই সংস্কৃতত, মম মানে মোৰ। শৰীৰটোকে মই বুলি ভাবে আৰু শৰীৰৰ লগত সম্পৰ্কিত জীৱনৰ প্ৰত্যেকটো উপাদানকে তেওঁ মোৰ বুলি ভাবে। মোৰ ঘৰ, মোৰ গাড়ী, মোৰ সম্পত্তি, মোৰ মাটি, মোৰ ল'ৰা ছোৱালী, মোৰ প্ৰতিভা, মোৰ যশস্যা, মোৰ কৃতিত্ব, সকলো মোৰ বুলি ভাবে। এই যে মই আৰু মোৰ, এই মই আৰু মোৰতে মানুহবিলাক বান খাই থাকে। কিন্তু এই মই আৰু মোৰ বোলা যিটো মূল জংকত সংকট, যিটো এই শৰীৰটো যিদিনাখন অ আতুৰ ভৈলুহু হৰি
বিষয় বিকলে কৰি উদ্ধাৰ মুক চৰণ কমলে। এই বুলি যিদিনাখন শৰীৰটো আতুৰ হৈ প্ৰপঞ্চ ব্যক্তিবিলাকে প্ৰপন্ন ব্যক্তিবিলাকে ভগৱানৰ চৰণত নিজৰ শৰীৰটোক মনটোক অৰ্পণ কৰি দিলে, সেইদিনাখনৰ পৰা সকলো ঝেমেলা শেষ। মোৰটো নহয় শৰীৰটো, তোমাৰহে শৰীৰ প্ৰভু। গতিকে এই শৰীৰটোৰ লগত সম্বন্ধিত সকলো দ্ৰব্য বস্তু এতিয়া তোমাৰ হৈ গ'ল, মোৰটো নাই ইয়াত। যদি মোৰ যশস্যা আছে, এইটো মোৰ নহয়, তোমাৰ। মোৰ যদি ধন আছে, এয়া মোৰ নহয়, তোমাৰ। সকলো তোমাৰ হৈ গ'ল। অৰ্থাৎ আচাৰ্য বিনোৱাজীয়ে গীতা প্ৰবচন কৰিছিলে। মহাত্মা গান্ধীৰ শিষ্য আচাৰ্য বিনোৱাজীয়ে প্ৰতি দেওবাৰে গীতা প্ৰবচন কৰিছিলে। আৰু গীতা প্ৰবচনৰ শেষত তেওঁ এটা কাহিনী কৈছিল সকলোৰ কাৰণে, যে ছাগলী এটাক যেতিয়া কচাই কাটিবলৈ লৈ যায়, তেতিয়া সি মেকে গৈ থাকে। হিন্দীত মে মানে মই। ছাগলীটোৱে নিজকে ময়কে গৈ থাকে বোলে। আৰু সেই ছাগলীটো কচাই যেতিয়া কাটে, তাৰ চামৰাটুকুৰ যেতিয়া এৰুৱাই দিয়ে, সেই চামৰাটুকুৰ যেতিয়া লেপ তুলি চিলাই কৰা ধুনাকাৰবিলাকে যেতিয়া সেই ধনুখনৰ গুণডাল বনাই পেলায় শুকান চামৰাটুকুৰৰ, আৰু সেই চামৰাটুকুৰত যেতিয়া কোব মাৰে, তেতিয়া হেনো তুমি 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 এনেকুৱা শব্দ ওলায়। তাৰমানে মইতো মৰি গ'ল, শুকান চামৰাটোৱে এতিয়া কৈ আছে মই বুলি কোনো বস্তু নাই প্ৰভু, চব তোমাৰ। কাৰণ মই হ'লেতো মই নিজক ৰক্ষা কৰিব পাৰিলোঁ। সেইকাৰণে আমিবিলাকে যিটো মই, সেই মইটোক মাৰি পেলাব লাগে, সেই মইটোক সমৰ্পিত কৰি দিব লাগে ভগৱানৰ ওচৰত। অহংকাৰ শূন্য হৈ, অহম্মম ভাৱনা শূন্য হৈ কেৱল তোমাৰ প্ৰভু, তুমি বিনে শূন্য, তুমি বিনে পুণ্য, দেখো ইটো ত্ৰিজগত। কাৰ বাণী? উদ্ধৱৰ বাণী। উদ্ধৱে ভগৱানৰ শ্ৰীচৰণত নিজক সমৰ্পিত কৰি কি বুলি কৈছে? তুমি বিনে পুণ্য, তুমি বিনে শূন্য, দেখো ইটো ত্ৰিজগত। তোমাৰ ব্যতিৰেকে কোনো নাই। মহাৰাজ ইন্দ্ৰদ্যুম্নই স্তুতি কৰিছে ভগৱানক, তুমি ব্যতিৰেকে নাহি বন্ধু আন, যি মোৰ চিন্তা কৰ, তুমি হেন যদি নাথ পাও প্ৰভু, কহিতো নাহিকে ভয়, ও হৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সংসাৰে। আমি গায়ে থাকিলোঁ প্ৰসংগত, সদায় গাওঁ অনুভৱ। ইন্দ্ৰদ্যুম্নই কৈছে, পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে, কত হুমিলে সন্তোষ, তাহাৰ বিয়োগে কত শোকে কান্দো, পায়া মহায় সন্তোষ, ও হৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সংসাৰে। পিতৃ, আমাৰ জীৱনত যিমান সংযোগ হয় আমাৰ ভাল লাগে, বিয়োগ হ'লে মনটো বেয়া লাগি যায়। যিমান লাগে লাগে আৰু লাগে, প্ৰাপ্তি হোৱাটো ভাল লাগে, হেৰুৱালে বেয়া লাগে। সেইকাৰণে প্ৰাপ্তিৰ কাৰণে ভগৱানৰ ওচৰত আমি দৌৰি দৌৰি আহোঁ। হে ভগৱান, মোক ধন দিয়া, মোক জন দিয়া। আপোনালোকে দেখিছে, মানুহে চিঞৰি চিঞৰি কয়, ধনং দেহি, যশং দেহি, পুত্ৰং দেহি, দেহি দেহি মাং প্ৰবদন্তে। মোক কেৱল লাগে লাগে আৰু লাগে, দিয়া মোক, চব দিয়া। স্বামী বিবেকানন্দক তেওঁলোকৰ ভনীয়েকবিলাকে চিঠি লিখিছিলে যে হে, মানে ভায়েকলে লিখিছে যে ভাইটি, এই চিঠি পোৱালৈকে
আমি হয়তো এই জগতত বাচি নাথাকিম। কিহৰ কাৰণে? আমাৰ খুব ধনৰ অভাৱ হৈছে, খাদ্যৰ অভাৱ হৈছে, বস্ত্ৰৰ অভাৱ হৈছে, আমি মৰি যাব লাগিব। চিঠিখন পঢ়ি নৰেন দত্ত, অৰ্থাৎ স্বামী বিবেকানন্দৰ আগৰ নাম নৰেন দত্তই গুৰুক ৰামকৃষ্ণ পৰমহংসক চিঠিখন দেখুৱাইছে। ৰামকৃষ্ণ পৰমহংসই কৈছে, তেওঁ যিহেতু কালী সাধক আছিল, তেওঁ নৰেন দত্তক ক'লে, যোৱা তোমাৰ উপাস্য দেৱীক গৈ কোৱা যে হে দেৱী, মোক ধন দিয়া, ঐশ্বৰ্য দিয়া, শক্তি দিয়া, সামৰ্থ্য দিয়া। কিন্তু স্বামী বিবেকানন্দই গৈ পেলাই উপাস্য দেৱীৰ আগত তেওঁ কি বুলি ক'লে? যে মোক ত্যাগ দিয়া, বৈৰাগ্য দিয়া, এইবুলি। অৰ্থাৎ কথাটো এইটোৱে, ইয়াৰ প্ৰয়োজনীয়তাটো এইটোৱে যে ঈশ্বৰৰ ওচৰত আপুনি এইবোৰ বিচাৰক যে হে ভগৱান, এই বিষয় সম্বন্ধীয় সুখৰ পৰা মোক বিৰক্তি দিয়া। এই বিষয় সম্বন্ধীয় সুখৰ যি তুচ্ছ সুখ, এই সুখৰ প্ৰতি বিতৃষ্ণা মোক দিয়া। এইবিলাক মোৰ প্ৰয়োজন নাই। তোমাৰ প্ৰতি মোৰ যি প্ৰেম, তোমাৰ প্ৰতি থকা মোৰ যি ভাল পোৱা, তুমি মোৰ একমাত্ৰ স্বামী, তুমি ব্যতিৰেকে মোৰ জীৱন অসাৰ, এই ভাৱনাক মোক আৰু জাগ্ৰত কৰি দিয়া। কাৰণ তুমি অবিহনে মোৰ জীৱনৰ কোনো মূল্য নাই। আমি ল'ৰা ছোৱালীবিলাকক শিকাব লাগে যে তোমাৰ বন্ধু কোনো হ'ব নোৱাৰে, ঈশ্বৰৰ বাহিৰে তোমাৰ জীৱনৰ শ্ৰেষ্ঠ বন্ধু কোনো হ'ব নোৱাৰে। ঈশ্বৰে তোমাক যি দিশ নিৰ্দেশনা দিব, সেইমতে তুমি তোমাৰ জীৱন পৰিচালিত কৰা, তোমাৰ জীৱন ধন্য হ'ব। সেইকাৰণে আজি ইয়াত কোৱা হৈছে যে পুত্ৰ ভাৰ্যা এইবিলাক তেওঁলোকে যি সম্পত্তি উপাৰ্জন কৰে, এইবিলাক পুণ্য কামত কেতিয়াও তেওঁলোকে ব্যৱহাৰ নকৰে। বিষয় কৰ্মৰ কাৰণে এজন ব্যক্তিয়ে লক্ষ টকা খৰচ কৰি দিব, কিন্তু আপুনি এখন অধিৱেশনৰ কাৰণে কাৰোবাৰ ওচৰলৈ যাওক, নামঘৰ নিৰ্মাণৰ কাৰণে কাৰোবাৰ ওচৰত যাওক, আপোনাক ড্ৰয়িং ৰুমত বহুৱাই লৈ তেওঁ এনেকুৱা এখন লিষ্ট দিব, তেওঁ কি কি কাম কৰিলে, আৰু শেষত সামান্য অৰ্থ এটা দি পঠিয়াই দিব। এনেকুৱা বেয়া লাগে কেতিয়াবা যে আমি যিখিনি কালেকশ্যন কৰি আনিলোঁ এখেতক দিয়ে থৈ যাওঁ নেকি, ইমান অভাৱ হৈছে। ভাৱনা সৎকৰ্মৰ কাৰণে মানুহৰ হাত সংকোচ হৈ যায় দিবৰ কাৰণে, কিন্তু বিষয় সুখৰ কাৰণে যিমান দিব লাগে বিনা দ্বিধাই তেওঁলোকে খৰচ কৰে। ইয়াত তাকেই কৈছে, কাৰণ পুত্ৰ ভাৰ্যা সমন্বিতে বিষয় সুখত মগ্ন হৈ থাকিবৰ কাৰণে যিমান অৰ্থৰ খৰচৰ প্ৰয়োজন তেওঁলোকে বিনা দ্বিধাই কৰে। ঈশ্বৰৰ নামত তেওঁলোকে একো কৰিব নোৱাৰে। ঈশ্বৰকতো পইচা নালাগে, ঈশ্বৰক পইচা লাগে জানো আপোনাৰ? নালাগে। কিন্তু ঈশ্বৰত্ব হিচাপে জগতত তেওঁৰ কৃপাৰে সমস্ত জগত সমৃদ্ধ কৰি ৰাখিবৰ কাৰণে কিছুমান উপাদানৰ প্ৰয়োজন হয়। যেনেকৈ এনেকুৱা এটা গুৰুগৃহ লাগে, বহিবলৈ আসন লাগে, ভক্তসকল আহিবৰ কাৰণে যিখিনি পৰিৱেশখিনি লাগে, তাক নিৰ্মাণ কৰিবৰ কাৰণে ভকতক পইচা লাগিব। সেইখিনি ভকতে দিবই লাগিব, সজ্জনসকলে দিবই লাগিব। ঈশ্বৰৰ কাৰণে নহয়। আপুনি আপোনাক স্থিতপ্ৰজ্ঞ কৰি ৰাখিবৰ কাৰণে এটা বাতাবৰণ নিৰ্মাণ কৰিবৰ কাৰণে সেইখিনি দ্ৰব্য বস্তুৰ প্ৰয়োজনীয়তা আছে, সেইকাৰণে লাগে। ইয়াত কৈছে যে সেইটো নিদিয়ে।